জুবিন গাৰ্গ ডাঙৰীয়াৰ ৭১তম জন্মজয়ন্তী উপলক্ষে ঢকুৱাখানাবাসীয়ে সন্মিলিতভাৱে গঠন কৰা সন্তশিকা অনুষ্ঠানৰ জৰিয়তে আৰু সমগ্ৰ ঢকুৱাখানাৰ নাগৰিক সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মাতমৰা বিশ্ৰাম দলে খেলপথাৰৰ প্ৰাংগণত দুপৰীয়া আমি সকলোৱে সমবেত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে যিহেতুকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ক্ৰীড়াৰ অনুৰাগী আছিলে, সেইবাবে আমি আজি ইয়াত এখন প্ৰীতিমূলক ফুটবল খেলৰ আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। নৰ্থ ইষ্ট ইউনাইটেড FC আৰু দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ দুয়োটা টিমে সুন্দৰভাৱে ইয়াত আজি প্ৰদৰ্শনমূলক ফুটবল আজি প্ৰদৰ্শন কৰিলে। আৰু আমি ঢকুৱাখানাবাসী ৰাইজে আমাৰ মৰমৰ শিল্পীগৰাকীক যাতে তেখেতৰ সৃষ্টিৰাজি সজীৱ কৰি আমাৰ সদায় যাতে আমাৰ জনমানসত থাকে, তাৰ বাবে কেইবাটাও আমি সপ্তশিকা ঢকুৱাখানা অনুষ্ঠানৰ জৰিয়তে অহা দিনত পদক্ষেপ ৰাখিছোঁ। তাৰে অংশ হিচাপে অহা ৩০ নৱেম্বৰৰ দিনাখন ৫,০০০ৰো অধিক জুবিন অনুৰাগী আৰু শিল্পীৰ সমবেত হৈ পিনি তেখেতৰ সৃষ্টিৰাজি গীতসমূহ গোৱাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ পিছত আমি ঢকুৱাখানাত শিল্পীগৰাকীৰ দুয়োটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে আমি সপ্তশিকা ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা প্ৰতিমূৰ্তি আমি ঘিলামৰা সদৰত আৰু এটা প্ৰতিমূৰ্তি ঢকুৱাখানা সদৰত। ইতিমধ্যে ঘিলামৰাৰ বাবে ঠাই নিৰ্ধাৰিত হৈছে চেকচেকি চাপৰি, য'ত নেকি আমাৰ যোৱা বছৰ প্ৰাণৰ শিল্পীগৰাকীয়ে প্ৰায় ১ লাখত ওপৰত অনুৰাগীক লৈ পিনি তেখেতে গীত পৰিৱেশন কৰিছিলে। তাত আমাৰ ঘিলামৰাৰ অঞ্চলবাসী ৰাইজে এই ঠাইতেই তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কাম আমি কিছুদিন পিছতে আমি আৰম্ভ কৰিছোঁ। ঢকুৱাখানা সদৰৰ বাবে আমি দুটা ঠাই নিৰ্ধাৰিত কৰিছোঁ। আমি ৩০ তাৰিখৰ অনুষ্ঠানটো সামৰাৰ পিছতেই ঢকুৱাখানাত আমি ক'ত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব, ৰাইজৰ পৰামৰ্শ শুনি কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু অহা দিনত আমি আমাৰ মৰমৰ শিল্পীগৰাকীৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে উঠি অহা প্ৰজন্মক সংগীতৰ বিষয়ে আমি আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বিষয়ে জনাৰ বাবে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ এখন সংগীত বিদ্যালয় আমি অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ বাবে ইতিমধ্যে আমি সকলো ৰাইজে বিবেচনা কৰিছোঁ। আমি এনেধৰণৰ কাৰ্যসূচীসমূহৰ জৰিয়তে আমাৰ প্ৰাণৰ শিল্পীগৰাকী যাতে আমাৰ সকলোৰে অসমীয়া আইৰ ভূত থকা প্ৰত্যেকগৰাকী আমাৰ অসমীয়াৰ মাজত যাতে তেখেতক জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আমি সপ্তশিকা ঢকুৱাখানাই আমি এই প্ৰচেষ্টাখিনি ৰাখিছোঁ। আৰু আজি এই অনুষ্ঠানটো সফল কৰাৰ নিমিত্তে সপ্তশিকা ঢকুৱাখানা সমগ্ৰ নাগৰিক সমাজ, ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ নেতৃত্ববৃন্দ আৰু স্থানীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত আজি সুন্দৰভাৱে এই অনুষ্ঠানটো সফল কৰাৰ বাবে এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি শ্ৰদ্ধাঞ্জলি দিয়াৰ নিমিত্তে ঢকুৱাখানা